নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া গয়া তীৰ্থস্থানৰ এটি মন্দিৰ সীতাকুণ্ডৰ প্ৰৱেশ দুৱাৰ। এই দুৱাৰেদি সীতাকুণ্ড মন্দিৰলৈ যাব পাৰি। খুবেই ধুনীয়া এটি মন্দিৰ, সৰু মন্দিৰ, ভাল লাগে গৈ পেলাই। আমি গৈছিলোঁ দুমাহমান আগতে দাদাৰ পিণ্ডদান কৰিবৰ কাৰণে। কাষতে এয়া ফল্গু নদী। সীতাই অভিশাপ দিয়াৰ ফলত এই নদীখনৰ পানী শুকাই থাকিল। খুবেই ধুনীয়া, কিন্তু পানীহে একেবাৰে নাই। আচৰিত লাগে চাই পেলাই। এয়া ৰামায়ণৰ কাহিনীখিনি ইয়াত বৰ্ণনা কৰা আছে, চিত্ৰিত কৰা আছে, খুব ধুনীয়াকৈ অংকন কৰিছে। এয়া লৱকুশ সীতাৰ সৈতে বনত ধেমালি কৰাৰ মুহূৰ্ত। কাষতে এয়া ৰাৱণে পানী খোজা দৃশ্য সীতাৰ পৰা। লগতে এয়া জটায়ু ৰাৱণৰ লগত যুদ্ধ কৰাৰ দৃশ্য। এয়া কমপ্লিট ৰামায়ণৰ কাহিনী। এয়া সীতাকুণ্ড, মেইন মন্দিৰটো এইটো। ইয়াতে সীতাই পিণ্ডদান কৰিছিলে ৰজা দশৰথৰ। ফল্গু নদীৰ পানী, তুলসী পাত, কলগছৰ পাত এই আটাইবোৰেৰে পিণ্ডদান কৰিছিলে। খুব ধুনীয়া এটি মন্দিৰ, সৰু সৰু বহুতো মূৰ্তি আছে। হয়তো এয়া ৰামায়ণৰ কাহিনীৰে। এই মূৰ্তিখিনি মই ধৰিব পৰা নাই অৱশ্যে, কম সময়ৰ ভিতৰত চালোঁ। কাষতে দেখিলোঁ যে ফল্গু নদীত গুজৰাটৰ ফেমিলিত পানী উঠাই আছিলে, মানে খুন্দি আছিলে পানী উঠাবৰ কাৰণে। বহু দূৰ খুন্দিব লাগে, প্ৰায় এহাতৰ বেছি খুন্দিব লাগে, তেতিয়াহে পানী পায়, নহ'লে নাপায়। তো আমিও দেখা পাই গ'লোঁ তেওঁলোকৰ কাষত। তেওঁলোকৰ পৰা অকণমান পানীও ল'লোঁ, বালিও ল'লোঁ, চিনাকিও হ'লোঁ, ভাল লাগিল। আপোনালোকেও যাব, বৰ ধুনীয়া ঠাই, ভাল লাগে। দেখিলে মন কৰিব আপোনালোকে, অকণমান পানী ওলায় আৰু। তো বাৰু দিলোঁ, ভাল লাগিল চাব। ধন্যবাদ।